আকৌ আহিলোঁ সকলোকে নমস্কাৰ জনাই লগতে মই ভেলেণ্টাইন ডে'ৰ আজি সকলোকে শুভেচ্ছা যাচিছোঁ। আজি মই ক'ব বিচাৰিছোঁ এটা গল্প অনুগল্প। পাপন আৰু ৰমেন দুয়ো একেলগে পঢ়িছিলে। বহুদিন সিহঁতৰ দুটাৰ মাজত দেখা দেখিও নাই, কথা বতৰাও নাই। দুয়োটাই দুফালে নিজৰ গতিত চলি আছে। এদিন হঠাৎ পাপনে আহি তাৰ দোকানৰ ওচৰতে ৰমেনৰ দোকানৰ ওচৰতে আহি ৰ'লহি। তাৰপিছতে ৰমেনে পাপনক ধৰিব পৰা নাই, চিনি পোৱা নাই। তাৰ চেহেৰাও বেলেগ হ'ল আৰু এতিয়া এজন এজন অফিচাৰ, IAS অফিচাৰ, গতিকে ধৰিব পৰা নাই। গাড়ী চাড়ী লৈ আহিছে আৰু ডাঙৰ গাড়ী এখন লৈ আহিছে আৰু একদম ৰখাইছে। তাৰপিছতে পাচলি কিনিব আহিছে। তাৰপিছতে বিচাৰি ফটককৈ দেখিছে এইটোচোন ৰমেন। তাৰপিছত ৰমেনে কিন্তু চিনি পোৱা নাই। এইটো অংকুৰে কি কয়, পাপনে ক'লে, ইয়ে ৰমেন, কি কৰিছা তুমি ইয়াত? এয়া কি কৰিবা আৰু, এয়া পাচলি দোকান দিছোঁ। তাৰপিছত কৈছে, এৰা মই তুমি দেউতাৰ মাৰ আদৰ্শৰে আজি এজন ভাল অফিচাৰ, আৰু মই দেউতাৰ মাৰ কথাৰে নচলোঁ বাবেই আদৰ্শৰে নচলোঁ বাবেই দেউতাৰ মাৰ কথাৰে নচলোঁ বাবেই দেউতাৰ মাৰ আদৰ্শৰে খোজত খোজ মিলাই নচলাৰ বাবেই আজি মই এয়া পাচলি দোকান দি এই ফুটপাথত নিজৰ জীৱনটো কটাবলগীয়া হৈছে। পেট প্ৰৱৰ্তাবৰ কাৰণে এই মোৰ উত্তম উপায় হৈ গৈছে। যে হেৰি কৈছে, একো নাই, ঠিক আছে দিয়া, তুমি পাচলিকেইটা মোক দিয়া। তাৰপিছত ক'লে, লগ হ'ম বাৰু এনেকৈ বুলি কৈ সি গাড়ীত উঠি গুচি গ'ল। আজিৰ অনুগল্পটো মোৰ ইমানেই।